হয়, নিশ্চয়কৈ ক'ব লাগিব। দাদা দাদা বুলি কৈ দাদাকে ঠগ প্ৰবঞ্চনাৰ জালত পেলোৱা জিন্তু ডেকাৰ কথা নিশ্চয়কৈ জানে। কেইদিনমান আগতে জিন্তু ডেকাক মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে। সেই জিন্তু ডেকাই এইবাৰ নিজ গৃহভূমিতে আচলতে ক'ব লাগিব ওদালগুৰি জিলাৰ যি পানেৰী চাহ বাগিচা গাঁও, সেই চাহ বাগিচা গাঁৱত যি ঠগ প্ৰবঞ্চনাৰ জাল পেলাইছে, সেই ঠগ প্ৰবঞ্চনাৰ জাল হয়তো শুনিলে আপোনালোকৰ চকু কপালত উঠিব। ক'ব লাগিব যে এই অঞ্চলতে আচলতে জিন্তু ডেকাৰ ঘৰ, আৰু জিন্তু ডেকাই কি কৰিছিলে কম বয়সতে সহজতে ধন ঘটাৰ যি লক্ষ্য বান্ধি তেওঁ এই গাঁওখনৰে খাটি খোৱা লোকসকলৰ ওপৰত এক মাধমাৰ সূচাইছে। মোৰ সতীৰ্থ আজিবাক মই সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাবলৈ বিচাৰিছো। ইয়াত থকা লোকসকলক দেখিবলৈ পাইছে তেওঁলোকে হাতত একোখনকৈ কাগজ লৈ এইটো থিয় হৈছে, আৰু এই কাগজখন বিশেষ একো নহয়, এই কাগজখন হৈছে গাড়ীৰ। কাৰণ এওঁলোকৰ নামেৰে গাড়ী লোৱা হৈছিলে ডিলাৰৰ পৰা। গাড়ীখন লৈছিলে জিন্তু ডেকা, যি জিন্তু ডেকাক বৰ্তমান অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এই জিন্তু ডেকাই এওঁলোকৰ নামত গাড়ী লৈ আচলতে এওঁলোকৰ সৈতে যি জালিয়াতি কৰিলে আৰু যি তেওঁলোক ভুক্তভোগী হবলগীয়া হৈছে, তাৰে বিৰুদ্ধে আজি তেওঁলোকে ওলাই আহিছে। আৰু ক'ব লাগিব যে পানেৰী চাহ বাগিচা জিন্তু ডেকাৰ ঘৰ, আৰু জিন্তু ডেকাৰ ঘৰৰ গাঁওখনৰ যিসমূহ লোক আছিলে, এই লোকসকল প্ৰায় 7 পৰা 8 ঘৰ লোক। তেওঁলোকৰ নামেৰে আচলতে একোখনকৈ গাড়ী লৈছিলে, কাৰোবাৰ নামেৰে তেওঁলোকে বাইক লৈছিলে, কাৰোবাৰ নামেৰে স্কুটি, আন কাৰোবাৰ নামেৰে বলেৰো বাহন লৈছিলে। আৰু এই সকলো লোক আজি ওলাই অহা দেখিবলৈ পোৱা গৈছে যে এওঁলোক আচলতে এতিয়া ভুক্তভোগী হবলগীয়া হৈছে। কিয়নো লোন দিয়াৰ কথা জিন্তু ডেকাই কৈছে, লোন তেওঁলোকে মাৰিব, কিন্তু যি লোন লৈছিলে তেওঁলোকৰ নামত, সেই লোন আজি একো প্ৰতি তেওঁলোক নামাৰিলে, যাৰ ফলত তেওঁলোক আজি ভুক্তভোগী হবলগীয়া হৈছে। দাদা কি ক'ব, যিহেতু আজি হাতত একোখনকৈ কাগজ লৈ আপোনাৰ থিয় হৈছে, গাড়ীৰ সকলো কাগজ গাড়ীৰে কাগজ, প্ৰকৃত ঘটনাটো কি হৈছিলে? আৰু যি জিন্তু ডেকাৰ কথা ওলাই আহিছে, জিন্তু ডেকাই আপোনালোকৰ নামত গাড়ী একোখনকৈ উলিয়াইছিলে, ঘটনাটো কি হৈছিলে আৰু কি ক'ব? ছাৰ, যিহেতু জিন্তু ডেকা আমাক কৈছিলে, আমাৰ ঘৰৰ কাষৰে ল'ৰা, যিহেতু আমি নিজৰ ভাইটি নিচিনা মানুহ, তাক যিহেতু কৈছিলে যে মোৰ FCI গুদামত মোৰ 5-6খন গাড়ী চলি আছে, যিহেতু মোৰ নামত আকৌ গাড়ী নেদে, যিহেতু দাদা আপুনি এখন মোক গাড়ী ওলাই দিয়ক, যিহেতু পিছত কিবা এটা দিম। বাৰু বৰ্তমান এতিয়ালৈকে দিয়া নাই, এৰেছো হ'ল মানুহজন। তো সেইটো কাৰণে আমি মানে আগবাঢ়ি গলো যে গাঁৱৰে ল'ৰা, নিজৰ ভাইটি নিচিনা, নিজৰ ল'ৰা নিচিনা, যিহেতুৱে তই কিবা এটা কৰিব খুজিছ কৰক ধুনীয়াকে। এতিয়া যিহেতু আমাৰ হাতত নটিচ আহি আছে, কিস্তিও মৰা নাই, যিহেতু মানুহজন যিহেতু এৰেছে হ'ল, এতিয়া কৰিম কি? সেইটোৰ কাৰণে আপোনালোকৰ কলো আৰু যাতে আমাক কৰক আৰু। গাড়ীখন কেতিয়া উলিয়াইছিল, আৰু আপোনালোকক তাতে যিহেতু লৈ যোৱা হৈছিলে, তাতে অইন কিবা কোৱা হৈছিল নেকি? বা গাড়ীখন যিটো আপোনালোকৰ নামত ল'ব, আপোনালোক কি দিয়া হ'ব গাড়ীখনৰ বিনিময়ত? বিনিময় কিবা এটা দিম বুলি কৈছিলে ছাৰ, এইখিনিয়ে আৰু। ক'ৰ পৰা উলিয়াইছিলে গাড়ী? ছাৰ ৰঙিয়া দিলা ছাৰ, 1 বছৰ হ'ল এইটো মাহত ছাৰ। এইটো এপ্ৰিলৰ 1 তাৰিখে ওলাইছিলে ছাৰ। গাড়ীৰ লোন খিনি মাৰা নাছিলে নেকি? নাই, দিয়া নাই ছাৰ, এতিয়ালৈকে কিস্তি দিয়া নাই ছাৰ। এতিয়ালৈকে 1 লাখ মান টকা এতিয়া মোৰ তাত আহি আছে নটিচ। ছাৰ নটিচটো আহি আছে ছাৰ, এতিয়া ক'ত যাম কি কৰিম আমিতো নাজানো। গাড়ী যেতিয়া প্ৰথম কিস্তি মাৰা যোৱা নাছিলে, ছেকেণ্ড কিস্তি মাৰা যোৱা নাছিলে, জিন্তু ডেকাই কোৱা নাছিলে নেকি? কাৰণ কেইদিনমান আগতে তেখেত গ্ৰেপ্তাৰ হৈছে যিহেতু। হয় ছাৰ, তাক লগ ধৰিছিলো ছাৰ, আমি লগ ধৰোতে কৈছে যে নাই মাহৰ লাষ্ট এণ্ডিঙৰ কাৰণে পইচাখিনি দিয়া হোৱা নাই, আকৌ আমাৰ বিল হোৱা নাই, বিলটো হ'লে মানে পইচাখিনি মাৰি দিম বুলি কৈছিলে ছাৰ। সেইখিনি আৰু এটা কথা শুনিছিলো, প্ৰত্যেক দিনে একোখন নতুনকৈ গাড়ী লৈ ঘৰলৈ আহিছিলে। হয় ছাৰ, আহি থাকে ছাৰ। মই বহুত ডাঙৰ বিজনেছ কৰো বুলি কয়। মাজতে আকৌ কৈছিলে ছাৰ যে মই এতিয়া যিহেতু কি কয় থাৰ আনিম বুলি কৈছিলে ছাৰ। এনেকুৱা আৰু ছাৰ। নিশ্চয়কৈ ক'ব লাগিব, এগৰাকী ব্যক্তিৰ হাতত এইদৰে আচলতে HDFC ফাইনেন্স চাৰ্ভিচৰ যি গাড়ী লোৱাৰ যি কাগজ আছে, লোনৰ কাগজ আছে, সেই কাগজখন মই দেখুৱাইছো। আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব, ইয়াত চহী দিয়া হৈছে, চহীও আচলতে জিন্তু ডেকাই জালিয়াতি কৰিছিলে। চহী দেখিছিলে বকুল ৰাভা, যিগৰাকী ব্যক্তি থিয় হৈছে, এইগৰাকী ব্যক্তি বকুল ৰাভাৰ নামত গাড়ীখন লৈছিলে। বকুল ৰাভাৰ এখেতৰ পত্নী দীপালী ৰাভা, মোৰ সতীৰ্থ নাজিমে দেখুৱাইছে। বকুল ৰাভা আৰু দীপালী ৰাভা, ইয়াত যি চহী কৰা হৈছে, আচলতে এই চহীটো আপোনালোকৰ হয়নে? নহয় ছাৰ, এইটো আমাৰ চহী নহয় ছাৰ। এইটো এইগিলা মই এনেকুৱা নাজানোৱে ছাৰ লিখিবৰ কাৰণে। এইটোতো নহয়ে ছাৰ, এইটো মোৰতো নহয় ছাৰ, আমাৰ চহী নহয় এইকেইটা ছাৰ। এই কাগজখন আপোনাৰ হাতত কেতিয়া পৰিছিলে? ছাৰ এইটো হেৰিত আহিছিলে ছাৰ, পোষ্টত আহিছিলে ছাৰ। তেতিয়া কোৱা নাছিলে চহীটো আমাৰ নহয়? ছাৰ নাজানো না, ইমান পঢ়া লিখাও নাজানো, কাগজখিনি থৈ দিলো ছাৰ ঘৰত আনি পেলাই। এতিয়া আৰু গম পাওঁ যে ছাৰ এইটো দূষিত বুলি ফালে এইটো ওলালো আৰু ছাৰ, এইটোৱে আৰু। নিশ্চয়কৈ ক'ব লাগিব, এইদৰে আচলতে খাটি খোৱা লোকক কেনেধৰণে ঠগ প্ৰবঞ্চনা কৰি এই জিন্তু ডেকা নামৰ যুৱকজনে আচলতে কেনেধৰণে কাৰ্যকলাপ সংঘটিত কৰিছে। বকুল ৰাভা, দিলীপ ৰাভাৰ চহী জালিয়াতি কৰি গাড়ী উলিয়াইছে। আৰু আছে লোক, আৰু মই জানিবলৈ চেষ্টা কৰিম। যিটো
তোমাৰ নামতো গাড়ী উলিয়াইছিলে তেখেতে কি বুলি কৈছিলে আৰু কি বুলি কৈ লৈ গৈছিলে? কি বুলি কৈছিলে মানে লগৰীয়া হিচাপত ক'লে যে IFC কিবা গুদামত কাম কৰো বুলি কৈছিলে। ৰাতি আহি পেলাই কৈছিলে আৰু সেনেকুৱা। পিছত ক'লে যে মোক এখন গাড়ী ওলাই দিবচোন বুলি ক'লে আৰু। মই ক'লো কিহৰ গাড়ী লাগে বুলি। ইমান গাড়ী চাড়ী থাকোতে আৰু মোৰ কাৰণে কিহৰ কাৰণে গাড়ী লাগে, মই কিহৰ কাৰণে উলিয়াই দিম সেনেকুৱা কোৱাৰ কাৰণে পিছত কৈছে যে নাই মোৰ ডকুমেন্টছ বিলাক মানে কিবা হৈ গৈছে, এতিয়াতো মই গাড়ী সেনেকুৱা ওলাব নোৱাৰিম, মোৰ আগৰ পৰা গাড়ী আছে বুলি। তুমি এটা কাম কৰিবা, স্কুটি এখন ওলাই দিবা মোৰ নামত বুলি কৈছে আৰু। তোমাৰ নামতে স্কুটি এখন ওলাই দিবা। পিছত স্কুটিখন ওলাই দিয়াৰ পিছত কিবা এটা বিনিময় দিম বুলি কৈছে আৰু। বিনিময়টো মাহেকীয়া দিম বুলি কৈছিলে আৰু সেইটোতো কোৱা নাই, কিন্তু দিম বুলি কৈছিলে আৰু মাহত কিবা এটা দিম বুলি কৈছিলে। এনেকুৱা কৈছিলে। কোৱাৰ পিছত আৰু তাতে ডিলাৰত গ'লো, ডিলাৰত যোৱাৰ পিছত চাইন টাইন সেনেকুৱা কিবা কৰিলো। কৰাৰ পিছত ফটো চটো উঠালে, ফটো উঠোৱাৰ পিছত স্কুটি আৰু দেখা পোৱা নাই আৰু তাৰ পৰা। জিন্তু ডেকাৰ লগৰ আছিলে নেকি? লগৰ এটা গাঁৱৰে আমাৰ, এখন গাঁৱৰ। এখনে গাঁও। আচলতে জিন্তু ডেকাৰ লগ আৰু নিজৰ লগকেও এৰা নাছিলে। ক'ব লাগিব যে নিজৰ পেহীয়েকৰ ল'ৰা আচলতে দাদা বুলি কোৱা হয়, সম্পৰ্কীয় দাদাকো এৰা নাছিলে। আপোনাৰ নামতো গাড়ী লৈছিলে। মোৰ নামত এখন স্কুটি এণ্ট্ৰক এখন লৈছিলে। আৰু তেওঁ মোৰ ঘৰত প্ৰায় গৈয়ে থাকে, মাজে মাজে আহিলেই ঘৰত আহিলেই মোৰ ঘৰত প্ৰায় যায়ে কাৰণে গৈ সেইদিনা এই ঠিক অক্টোবৰ মাহৰ আগে আগে ছেপ্টেম্বৰত মোৰ ঘৰত গৈ কেনে ক'লে যে এখন মোৰ স্কুটি এখন ওলাই দিয়ক মোৰ নামত, আপোনাৰ নামত। স্কুটিখন মই আমাৰ এজেঞ্চিত দৰকাৰ আছে, মোৰ বহুত দৰকাৰ গাড়ী, গতিকে মোৰ নামত বহুত গাড়ী আছে আৰু মোৰ নামত গাড়ী নিদিয়ে, কিবাকে এখন স্কুটি ওলাই দিয়ক বুলি ক'লে। তাৰপিছত সেনেকে দুমাহ মান মোৰ ঘৰত আপ ডাউন কৰিলে। বহুত কথা পাতিলে, মোবাইলতো ফোন কৰি থাকে। ফোন কৰি বহুত কোৱাৰ পিছত বৌকো ক'লে এখন লৈ দিয়ক, বহুত ৰিকুৱেষ্ট কৰি কোৱাৰ পিছত মই এই 2024 চনৰ দুৰ্গা পূজাৰ যোনদিনা বেলবৰণ হয়, বেলবৰণৰ দিনা মোক গাড়ী উলিয়াবলৈ টংলালৈ মাতি লৈ গ'ল। মাতি লৈ যাই তাতে চহী পাতি লোৱাৰ পিছত স্কুটিখন উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত তেল দিবলৈকে মোক চলাই আহিব দি কিনে তাৰপিছত আৰু গাড়ীখন তেওঁ লৈ গ'ল। তেওঁ লৈ যাই কিনে ক'লে যে কিস্তিবিলাক মই দিম, আপুনি গাড়ীখন এতিয়া আপোনাৰ গাড়ীখন মই লৈ যাম, কিস্তিবিলাক সি মাৰিব। আৰু মোক পিছত কৈছিলে যে 3 বছৰ পিছত আপোনাক গাড়ীখন ঘূৰাই দিম বুলি কৈছিলে। মাহিলী কিবা এটা দিম বুলি কোৱা নাছিলে মোক কাৰণে। 3 বছৰ পিছত গাড়ী আপোনাক স্কুটিখনে ঘূৰাই দিম বুলি কৈছিলে। নিশ্চয় ক'ব লাগিব যে আচলতে ভাৰত ভূটান সীমান্তৰ যি উত্তৰাঞ্চল আছে, উত্তৰাঞ্চলৰ বহু অঞ্চলৰ পৰা, বহু গাঁৱৰ পৰা, বহু লোকৰ নামত আচলতে এইদৰে গাড়ীসমূহ উলিয়াই অনা হৈছিলে। আৰু সংগঠনৰ আচলতে আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী প্ৰতিনিধি আছে। কি ক'ব, যিহেতু আপোনালোকৰ এই অঞ্চলৰে জিন্তু ডেকা আৰু এই অঞ্চলৰে লোকসকলৰ বিশেষ এতিয়া শুনিবলৈ পালো যে ওদালগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা ঠগ প্ৰবঞ্চনা কৰি মাহেকত কিবা এটা দিয়াৰ প্ৰলোভন দেখুৱাই গাড়ীসমূহ উলিয়াই লোৱা হৈছিলে। গুৱাহাটীৰ এজেঞ্চিত গাড়ীসমূহ দিয়াৰ কথা কোৱা হৈছিলে। এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে, জিন্তু ডেকাই কৰিছে। কম বয়সত, ল'ৰাজনৰ বয়সো বৰ বেছি নহয় বুলি শুনিবলৈ পাইছো। সমগ্ৰ ঘটনাটো কি ক'ব? হয়, প্ৰথমতে মোক নিজকে বহুত বেয়া লাগিছে, যিহেতু সেই জিন্তু ডেকাৰ নামটো উল্লেখ কৰিছে। তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ডে হয়, চিনাকি হয়। কিন্তু তাৰ ভিতৰীয় কাণ্ডগিলাটো আমি গম পোৱা নাছিলো। কিন্তু এই যে যেতিয়াৰ পৰা আমি গম পালো যে আমাৰ এই 1 নম্বৰ কুচিবিল চাহ বাগিচা গাঁৱৰ নিবাসী, যোনটো আমাৰ হাজিৰা কৰি খোৱা মানুহবিলাকৰ পৰা সিহঁতে ডকুমেণ্টছ খিনি ওলাই, সিহঁতৰ নামত গাড়ী ওলাই, সিহঁতে যোনটো কিস্তি মৰা নাই, আৰু সিহঁতৰ নামত যোনটো এতিয়া বৰ্তমান কিস্তিবিলাক আহি আছে, আমাক কমপ্লেইন কৰিছে। বহুত বেয়া লাগিছে। আৰু আমাৰ মঙলদৈ থানাৰ পৰা সিহঁতক ইয়াতে এৰেষ্ট কৰা গৈছে। আৰু আমি এতিয়া এইটো ক'ব বিচাৰিছো, যোনটো সিহঁতৰ যোনটো আমাৰ 1 নম্বৰ কুচিবিল চাহ বাগিচাৰ যোনটো নিবাসী, সিহঁতৰ পৰা যোনটো ডকুমেণ্টছ খিনি লয়, যোনটো সিহঁতে গাড়ী ওলাইছে, সেই এতিয়া বৰ্তমান সিহঁতে দুখিত। সিহঁতে কি কৰিম কি নাই বুলি সিহঁতে বহুত চিন্তা চৰ্চাত পৰি আছে, যিহেতু সিহঁতৰ নামতে ডকুমেণ্টছ লৈ গাড়ী ওলাইছিলে। তো সেইটো কাৰণে এতিয়া আমিও কি কৰিম কি নাই, সেইটো কাৰণে ওপৰলৈকে আমি একো জনাব পৰা নাই, আমি একো হেল্প কৰিব পৰা নাই। এতিয়া সেইটো কাৰণে আপোনালোকক মাতা হৈছিলে। তো আমি ভাবো যে সিহঁতৰ যোনটো আমাৰ এই যারা ডকুমেণ্টছ লৈ গাড়ীবিলাক ওলাইছিলে, সিহঁতৰ কিবা কৰি সিহঁতক ৰেহাইটো দিলে আমি কিবা ভাল পাওঁ। অলপ যে তেওঁ যিটো এনেধৰণৰ ঘটনা সংঘটিত কৰিছে, তেওঁৰ শাস্তি কি হোৱা বিচাৰে? শাস্তি মানে এনেকা মানুহ কি কৰে, যদি আমাৰ নিজৰ গাঁৱৰে মানুহবিলাকৰ পৰা, নিজৰ ভাইটি নিজৰ দাদাবিলাকৰ পৰা যদি এনেকা দুৰ্ঘটনা নিজে কৰিছে, সিহঁতৰ দ্বাৰা কি ক'ম আৰু। আমি এনেকা আমাৰ সমাজক এনেকা মানুহ নালাগে, সেইটোৱে ক'ব বিচাৰো। নিশ্চয়কৈ ক'ব লাগিব যে আচলতে এগৰাকী বেষ্ট ফ্ৰেণ্ড ক'বলৈ হয়তো তেওঁৰ আজি মুখত শব্দ নাই, কাৰণ বেষ্ট ফ্ৰেণ্ডৰ বিষয়ে আজি ক'বলগীয়া হৈছে। কিন্তু উপায় নাই, ক'বই লাগিব, কাৰণ বেষ্ট ফ্ৰেণ্ড যিটো ঘটনা সংঘটিত কৰিছে, খুব লজ্জাজনক ঘটনা।
দাদা কি ক'ব আপোনালোকৰ এই অঞ্চলৰে জিন্তু ডেকা সকলোৱে চিনি পায় বুলি কৈছে জিন্তু ডেকাক এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিছে আৰু আপোনালোকক দেখিবলৈ পাইছো এই দুৰ্ভগীয়া লোকসকলৰ ওচৰত আহি আপোনালোক থিয় হৈছে আদিবাসী ছাত্ৰ সন্থা লোকসকলো আহি থিয় হৈছে কি ক'ব নাই ইয়াৰ বিষয়ত মই এটা কথা কওঁ যে আমাৰ এইবিলাক চব লোকেলৰ ল'ৰা আমাৰ হা সি কিবা এটা ব্যৱসায় কৰিছে এওঁলোকৰ পৰা গাড়ী এখন লৈছিলে যদি এগ্ৰিমেণ্ট এটা কৰি দিব লাগিছিলে ফাৰ্ষ্ট কথা দেই আৰু তেতিয়া এওঁলোকৰ পৰা এইখিনি হেডেক নাহিলে হয় আজি তোমালোকে নিজে চোৱা এইটো চোৱা যোনটো সেই ডুপ্লিকেট কৰাটো আৰু এইটো দীপালী ৰাভাৰ চাইন এইটো দীপালী ৰাভাৰ চাইন এইটো সি নিজে মাৰিছে আৰু নিজে চাওক এইটো চাইনটো চাওক আৰু এইফালে চাব এইটো বকুল ৰাভাৰ চাইন যোনটো বকুল ৰাভাই এতিয়া মাৰিছে আমাৰ আগত এইটো হৈছে বকুল ৰাভাৰ চাইন কিমান পাৰ্থক্য আছে গতিকে দোষীক শাস্তি দিব লাগিব আমি সেইটো জানো আৰু মেইনলি এতিয়া হৈছে কি যদি সেনেকুৱা কৰি এতিয়া ফাইনেন্সৰ পৰা এওঁলোকে হেঁটেক আহি আছে হা আৰু ইয়াত মোৰ অলপ সন্দেহ হৈছে ডিলাৰো জড়িত আছে কাৰণ সিদিনা আমি ডিলাৰ মই নিজে গৈছিলো তাত গৈ কথা পাতিছিলো তেওঁলোকক এটা অপশ্যন দিছিলো যে গাড়ীবিলাক এওঁলোকক দি দিয়ক যিহেতু সিহঁতৰ টানাৰ অথৰিটি এটা আছে গাড়ী এখন যিহেতু ফাইনেন্সত দিছে কিস্তি মাৰিব পৰা নাই সেইটোখন টানিব পাৰে টানি পেলাই দি দিয়ক পাছত কি হেৰি আছে আমি ৰিক্স লৈছো ৰাইজে আমি যি কিস্তি আছে আমি মাৰি দি দিম আৰু কিবা এটা বুজাবুজিত আমি কৰি দিলো ডিলাৰে তেতিয়া এটা কথা কৈছে যে সি ক'ত গাড়ী দিছে তাত পুলিচো নোসোমাই তাৰমানে এতিয়া আমাৰ সন্দেহ হৈছে এই ক্ষেত্ৰত ডিলাৰো জড়িত আছে আৰু তেওঁলোকে আমাক অনতি পলমে আমাৰ যিবিলাক ল'ৰাকেইজনক দেখাই পাইছে খুব সাধাৰণ ল'ৰা হা কোনো আজিৰ তাৰিখত থানা চিনি নাপায় ফাইনেন্সৰ পাল্লাত পৰা নাই আজি সিহঁতক কিমান ডাঙৰ এটা কেছত ফচাই দিছে ইয়াৰ ক্ষেত্ৰত জিন্তু ডেকা এটা উচিত শাস্তি পাব লাগে আৰু অনতি পলমে আমাৰ ডিলাৰ হওক বা ফাইনেন্স হওক তেওঁলোকে মিলি গাড়ীবিলাক ক'ত আছে জব্দ কৰিব লাগে কাৰণ নেক্সট টাইম সেই গাড়ীখন লৈ যদি এটা চুৰি কেছ হৈ যায় ফাঁচিব কোনে আমাৰ এই ল'ৰাবিলাকে যাৰ কোনো দুখে নাই জিন্তু ডেকা য'তেই নাথাকক অসমৰ ভিতৰতে আছে কোৰ্টতে নাথাকক তেওঁকতো জেৰা কৰিব পাৰে না জেৰা কৰি ফাৰ্ষ্ট টাইম ওলাব লাগে যে গাড়ীখন ক'ত আছে সেইমতে গাড়ীখন সিহঁতে টানি লয় কিবা লয় আনি পেলাই এওঁলোকক জমা দিয়ক এইটো সহজ উপায় এটা আৰু সেইমতে আৰু একশ্যন এটা লওক আৰু তেওঁলোকে আৰু নিশ্চয় ক'ব লাগিব মোৰ সতীৰ্থ নাজিমক আকৌ মই সেই দৃশ্য দেখিবলৈ অনুৰোধ জনাইছো এইসকল লোক আজি ভুক্তভোগী হৈ পৰিছে কাৰণ গাঁৱৰে ল'ৰা এজনক বিশ্বাস কৰি নিজৰ নামত বাহন উলিয়াই দিছিলে যাৰ বিনিময়ত তেওঁলোকক মাহেকত কিবা এটা দিয়াৰ কথা কৈছিলে এই খাটি খোৱা দুখীয়া নিচলা লোকসকলৰ এটা সপোন আছিলে আচলতে যে গাড়ীখন দিয়া হৈছে গাড়ীখনৰ বিনিময়ত কিবা এটা তেওঁলোকে মাহেকত লাভ কৰিব কিন্তু তাৰ বিপৰীতে গৈ আচলতে তেওঁলোকে এতিয়া হাৰাশাস্তি ভুগিবলগীয়া হৈছে এয়া মানসিকভাৱে যথেষ্ট ভাগি পৰিছে কিয়নো এই খাটি খোৱা লোকসকলৰ এতিয়া নটিচ আহিছে যিটো লোনত গাড়ীবোৰ লোৱা হৈছিলে আৰু নটিচ আহিছে আৰু এওঁলোকে ভাগি পৰিছে এওঁলোকে কি কৰিব কি নকৰে কাৰণ এওঁলোকে কেতিয়াও পুলিচ থানাত গৈ পোৱা নাই কেতিয়াও আইনৰ মেয়ৰ পেছত সোমাই পোৱা নাই হয়তো আইনৰ মেয়ৰ পেছত এতিয়া সোমাই পৰিবলৈ বাধ্য হৈ পৰিব কাৰণ এওঁলোক এতিয়া কি কৰিব কি নকৰে নিশ্চয় ক'ব লাগিব যে জিন্তু ডেকাৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত